রাম রাম আকাশবাণীৰ এগৰাকী বিষয়া তথা অসমৰ এগৰাকী যশস্বী নাট্যকাৰ ঋতুপৰ্ণ দাসে 2012 চনতেই এখন নাটক লিখিছিলে। এই নাটকখনৰ নাম আছিলে গৈ থাকা পাবাগৈ বাট। এই নাটকখনৰ প্ৰসংগ উল্লেখ কৰি মই দেখুৱাব খুজিছোঁ এটা বিশেষ দৃশ্য। নাটকখনত উল্লেখ কৰা হৈছিল যে গাঁৱৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাত গাঁৱৰ ৰাইজে ঘৰে ঘৰে বিহু মৰাৰ পৰিৱৰ্তে একে স্থানত নামঘৰৰ বাকৰিত সমবেত হৈ বিহু উদযাপন কৰিব, এটা সময় এনেদিন আহিব। এই কথাখিনি নাটকত উল্লেখ কৰা হৈছিল আৰু তাৰেই এক প্ৰতিচ্ছবি বাস্তৱিকভাৱে ইয়াত উপস্থাপন হৈছে বোকাখাটৰ বালিজান নতুন গাঁৱত। এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈ গাঁওবাসীয়ে সিদ্ধান্ত ল'লে যে এই গাঁৱৰ নামঘৰৰ বাকৰিতে আজি সামূহিকভাৱে বিহু মৰা হ'ব আৰু বিহুৰ তলিতে সকলো গৃহস্থই গাঁওবাসীয়ে ইয়াত আশীৰ্বাদ ল'ব বছৰটোৰ মংগল কামনাৰে। এই দৃশ্যটো মই দেখুৱাইছোঁ। ইয়াত মই দেখুৱাইছোঁ যিসকল গৃহস্থ আছে, গৃহস্থৰ প্ৰত্যেকৰে ঘৰৰ পৰা শৰাই লৈ আহিছে আৰু ইয়াৰ ডেকা বুঢ়া মেথা সকলোৱে লগ লাগি এযোৰা বিহু মাৰিব আৰু এই বিহুতলিতেই সকলোৱে বছৰটোৰ মংগল কামনা কৰি আশীৰ্বাদ গ্ৰহণ কৰিব। এয়া পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ এক প্ৰতিচ্ছবি আৰু এই বাস্তৱমুখী এই ব্যৱস্থাটোৰ সন্মুখীন হৈছে বোকাখাট বালিজান নতুন গাঁৱৰ ৰাইজ আৰু গাঁওখনত সংঘটিত এক দুৰ্ঘটনাৰ বাবে আচলতে গাঁওবাসীয়ে এনেধৰণৰ সিদ্ধান্ত ল'বলৈ বিচাৰিলে আৰু আমি এই নামঘৰৰ বাকৰিত আহি উপস্থিত হৈছোঁ আৰু এই যি গাঁৱৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে, এয়া এক আচলতে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰে এক অংশ বুলি ধৰি ল'ব লাগিব। কাৰণ এক অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হৈ গাঁওবাসীয়ে এনেধৰণৰ সিদ্ধান্ত ল'বলগীয়া হ'ল। প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ গাঁওখনত এটা অনাকাংক্ষিত পৰিৱেশ এটা হ'ল, যাৰ বাবে গাঁওবাসীয়ে একেলগে সামূহিকভাৱে নামঘৰৰ বাকৰিতে বিহু মৰাৰ এটা সিদ্ধান্ত ল'লে। ধন্যবাদ। আমি জনাৰ পৰা আজিলৈকে আমাৰ এইটো ব্যৱস্থা হোৱা নাছিলে, কিন্তু এইবাৰ আমাৰ যিজন ব্যক্তি তাৰমানে আমাৰ উৰুকাৰ দিনা মৃত্যু হ'ল, তেখেত আমাৰ গাঁৱৰ এজন ভাল বিহুৱা আছিলে, ঢুলীয়া ওজা আছিলে আৰু বয়সস্থ মানুহ। তেখেতৰ প্ৰতি সন্মান জনাই আমি এই বছৰ এনেকৈ অনুষ্ঠিতভাৱে আমাৰ ৰাইজৰ নামঘৰ বাকৰিতে এনেদৰে ৰাজহুৱাভাৱে বিহু ভাগ উদযাপন কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে। মই উল্লেখ কৰিম যে আমাৰ অসমীয়া সমাজ ব্যৱস্থাত প্ৰত্যেকৰৰ পদূলিত গৈ গাঁৱৰ ৰাইজে হুঁচৰি জোৰে চোতালত বিহু গাই নাচে আৰু তাতেই গৃহস্থই আশীৰ্বাদ লৈ বছৰটোৰ মংগল কামনা কৰে। এয়াই হৈছে অসমীয়া সমাজৰ গ্ৰাম্য যি ব্যৱস্থা, এই ব্যৱস্থাৰ এটা ঐতিহাসিক বাপতি সাহোন এই ৰঙালী বিহু উদযাপনৰ এটা পৰম্পৰা। এই নীতি যিধৰণে অসমীয়া ৰাইজে চলাই আহিছে, প্ৰত্যেকখন গাঁৱতে যি পৰিৱেশ সৃষ্টি হৈ আছে বিহুৰ মাজত, তাৰ ব্যতিক্ৰমী এটা সিদ্ধান্ত ল'বলগীয়া বাধ্য হ'ল গাঁওবাসী। কাৰণ বালিজান নতুন গাঁৱত এক শোকাকুল এটা ঘটনা সংঘটিত হৈছিল। মই আপোনাৰ ওচৰতে আহিছোঁ দাইটি, বিহুৰ ওলগ জনাইছোঁ আৰু এনেধৰণে গাঁওবাসীয়ে আজি সমবেত হৈছে বিহু মাৰিব, ডেকা বুঢ়া মেথা সকলোৱে লগ লাগি এক আনন্দময় পৰিৱেশ, তাৰ মাজতো দুখৰ মাজত আনন্দ। হয়, আমাৰ গাঁৱত প্ৰত্যেক বছৰতেই আমাৰ এই বহাগ বিহু উৎসৱটো পালন কৰা হয়। সেই আজি আমাৰ এজন গাঁৱৰ বয়সস্থ মানুহ ঢুকোৱাৰ কাৰণেই আমাৰ এইবাৰ আমি এনেধৰণে অনুষ্ঠিত কৰিবৰ কাৰণে আমি সকলো ৰাইজ একত্ৰিত হৈ পেলাই ওলাই আহিছোঁ আৰু আমাৰ এই নামঘৰৰ কাষতেই আমি হুঁচৰি আজি আৰম্ভ কৰিম বুলি মনতে কল্পনা কৰিছোঁ আৰু সেই উদ্দেশ্য লৈ সকলো ৰাইজ ওলাই আহিছে আৰু ল'ৰা ছোৱালী বুঢ়া ডেকা সকলোখিনি ওলাই আহিছে। আৰু মই ধন্যবাদ জনাইছোঁ। দাইটিয়ে খুব সুন্দৰকৈ তেখেতে বৰ্ণনা কৰিছে আৰু দীঘলীয়া নকৰোঁ আৰু গাঁৱৰ আয়তীসকলক আমি দেখুৱাইছোঁ আৰু আয়তীসকলে হাতত শৰাই লৈ আহিছে আৰু গৃহস্থৰ যি ৰাইজৰ প্ৰতি যি স্নেহ শ্ৰদ্ধা জনাই, গাঁওবাসীৰ প্ৰতি স্নেহ শ্ৰদ্ধা জনাই তেখেতসকলে বছৰটোৰ মংগল কামনা কৰি আশীৰ্বাদ গ্ৰহণ কৰিব। মই অমৰ বড়িক দেখুৱাবলৈ অনুৰোধ কৰিম। এই যি বিহুতলী, এই বিহুখন মই দেখুৱাবলৈ অনুৰোধ কৰিম আৰু সমবেত প্ৰত্যেকগৰাকীক বালিজান নতুন গাঁৱৰ ৰাইজক আমি আমাৰ চেনেলৰ জৰিয়তে আমি তেখেতসকলক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।